নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আৰু আজিৰ আমাৰ এই বিশেষ অনুষ্ঠানলৈ মই মানস প্ৰদিমে আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ সৈতে এনেকুৱা এগৰাকী অসমীয়া আছে যিগৰাকী অসমীয়াৰ বৰ্তমানৰ এটা উদ্ভাৱনক লৈ গোটেই ভাৰতবাসী নহয় গোটেই বিশ্ববাসীয়ে কৌতূহলী হৈ আছে আৰু সেই উদ্ভাৱনক লৈ যথেষ্ট চৰ্চা হৈছে। তেখেতৰ এটি এন্টিবায়োটিক এনমেটাজোবেক্টাম আৰু এই এন্টিবায়োটিকটোৰ জৰিয়তে তেখেতে আসলতে বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰ যিসকল গৱেষণাৰ লগত জড়িত ব্যক্তি লোক তেওঁলোকৰ মাজত যথেষ্ট চৰ্চা লাভ কৰিছে। আসলতে তেখেতৰ এই উদ্ভাৱনে আকৌ কৈছো যে প্ৰথমটো ভাৰতীয় উদ্ভাৱন বা এন্টিবায়োটিক যিয়ে FDA এপ্ৰুভেল লাভ কৰিছে অৰ্থাৎ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন ইউনাইটেড ষ্টেটছ। আমি আৰু পাতনি দীঘলীয়া নকৰি আমাৰ সৈতে আজি থকা অতিথিগৰাকীক চিনাই কৰি দিছো। আমাৰ সৈতে বৰ্তমান দক্ষিণ আফ্ৰিকাৰ পৰা পোনপটীয়া কৈ আছে অসম সন্তান বিজ্ঞানী ডক্টৰ মুকুট গোহাঁই। মই গোহাঁই ডাঙৰীয়াক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো। প্ৰথমতে অভিনন্দন, আপোনাৰ এই উদ্ভাৱনে আজি স্বীকৃতি লাভ কৰিছে আৰু লগতে এটা ডাঙৰ উপলব্ধি। আসলতে আজিৰ এই ক্ষণটো আপুনি কেনেধৰণে বৰ্ণনা কৰে অলপমান প্ৰথমতে আপোনাৰ মনৰ ভাৱখিনি জানি ল'বলৈ বিচাৰিছো। ধন্যবাদ জনালো ND TV সমূহ কৰ্মকৰ্তা লগতে অসমবাসী ৰাইজলৈ। আজি সঁচাই বৰ ভাল লগা মুহূৰ্ত আৰু মই অত্যন্ত সুখী হৈছোঁ এই মোৰ আৱিষ্কাৰৰ লগত জড়িত হৈ। যিটো আমি এণ্টিবায়'টিক আৱিষ্কাৰ কৰিলোঁ ই বহু ধাপ পাৰ হৈ FDA এপ্ৰুভেল লাভ কৰিবলৈ সক্ষম হৈছে আৰু ই ভাৰতবৰ্ষৰ প্ৰথম এণ্টিবায়'টিক যি FDA এপ্ৰুভেল লাভ কৰি বিশ্ব বজাৰত উপলব্ধ হোৱাৰ ক্ষমতা লাভ কৰিছে। এই এণ্টিবায়'টিকসমূহ বিভিন্ন কাৰণত ব্যৱহাৰ হয়, বিশেষকৈ বেক্টেৰিয়াজনিত ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহাৰ হয় আৰু এই বেক্টেৰিয়াজনিত ৰোগ নিৰাময়ৰ কাৰণে আমাৰ এই এণ্টিবায়'টিকটো ব্যৱহাৰ হ'ব। ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যনৰ জনিত ৰোগ লগতে নিউমোনিয়া নিৰ্মূলকৰণত এই এণ্টিবায়'টিকটো বহুলভাৱে ব্যৱহৃত হ'ব আৰু লক্ষ লক্ষ মানুহৰ জীৱন ই দান কৰিব বুলি আমাৰ বিশ্বাস। স্বাভাৱিকতে আৰু সেইকাৰণেই হয়তো আমি বেছি উৎসাহী, কাৰণ অসমৰ এগৰাকী সন্তান তেখেতৰ এই ধৰণৰ উদ্ভাৱনে এতিয়া গোটেই বিশ্বতে স্বীকৃতি লাভ কৰিছে। মই অলপমান আপোনাৰ এই গোটেই যাত্ৰাটোৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ, কাৰণ এফিকেচিৰ কথা আছে, পৰীক্ষা নিৰীক্ষাৰ কথা আছে, কেনেকুৱা স্তৰ পাৰ হৈ বৰ্তমান আজিৰ এই স্তৰ পাইছেহি আপোনাৰ এই উদ্ভাৱনে। অলপমান সেই কথাখিনি জানিবলৈ বিচাৰিছোঁ। হয় 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 নিশ্চয়। এটা ঔষধ যেতিয়া আমি বজাৰলৈ যাওঁ ঔষধটো আমি ব্যৱহাৰ কৰোঁ, কিন্তু সেই ঔষধ বা এণ্টিবায়'টিকটোৰ অন্তৰালত বিজ্ঞানী এখিনি মানুহৰ অসাধাৰণ সাধনা থাকে আৰু সেই সাধনাৰ যোগেদি বিশ্ববাসীলৈ বা ৰোগীলৈ এই ঔষধ আগবঢ়াই দিব পাৰে। বিশেষকৈ গৱেষণাগাৰত কেইবাটাও ধাপ আগবাঢ়িব লগা হয়। ৰসায়ন বিজ্ঞানী হিচাপে আমি প্ৰথমতেই আমাৰ গুৰু দায়িত্ব আহি পৰে, কেনেকুৱা ধৰণৰ আমি মলিকুল ইয়াত নিৰ্বাচন কৰিম বা কেনেকুৱা ধৰণৰ মলিকুলে এই কাম কৰিব। বিশেষকৈ বেক্টেৰিয়া নিৰ্মূলত এণ্টিবায়'টিকে কাম কৰিব বা অন্যান্য কেনেকুৱা ধৰণৰ টাৰ্গেটত কাম কৰিব, এইটো খুবেই ইম্পৰ্টেণ্ট। আৰু সেইটো কাৰণে ইয়াত জ্ঞানৰ অপৰিসীম প্ৰয়োগ হয় আৰু এই এজন বা দুজন ব্যক্তি নহয়, এটা টীমৰ ইয়াত জড়িত হৈ থাকে। বিশেষকৈ ৰসায়নবিদ, মাইক্ৰ'বায়'লজিষ্ট ইত্যাদি সকলোৱে এটা সন্মিলিত এই প্ৰচেষ্টাৰ যোগেদি ই সম্ভৱ হৈ উঠে। যেতিয়াই এই ৰসায়নগাৰত এটা মলিকুল চিন্থেচিছ কৰা হয় বা ইয়াক বনোৱা হয়, তাৰ পাছতে ইয়াক লৈ যোৱা হয় ক্লিনিকেল টেষ্ট কৰিবলৈ কাৰণে। যেতিয়া ইনভিট্ৰ' টেষ্ট বাহিৰত টেষ্ট কৰে, তাৰ পাছত ইনভিভ' জীৱ জন্তুক টেষ্ট কৰে আৰু এই সকলোবিলাক পাছ কৰাৰ পাছত টক্সিকলজি, বিভিন্ন ধৰণৰ টক্সিচিটি কি আছে এইবিলাক চোৱা যায়। এইবিলাক জীৱ দেহত কেনেকুৱা ধৰণৰ ক্ৰিয়া বিক্ৰিয়া কৰিব এইবিলাক অধ্যয়ন কৰা যায় আৰু বিভিন্ন ধৰণৰ ফাৰ্মাক'কাইনেটিক্স, এইবিলাক উচ্চ শব্দ ফাৰ্মাক'ডাইনামিক্স, এটা দ্ৰৱে কেনেকৈ মানুহৰ শৰীৰত ক্ৰিয়া কৰিব বা আমাৰ শৰীৰে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া দেখুৱাব, এইবিলাক অধ্যয়ন কৰা হয় আৰু এইবিলাক ধাপে ধাপে অধ্যয়ন কৰা হয় আৰু এইবিলাক অধ্যয়ন কৰোঁতে এটা সময়ৰ প্ৰয়োজন হয় আৰু এই সময় যথেষ্ট দীঘলীয়া হয়। তাৰ পাছতে ইয়াক ফেজ 1, ফেজ 2, ফেজ 3 ক্লিনিকেল ট্ৰায়েলছলৈ লৈ যোৱা হয়
আৰু এই অকলে এজন দুজন ব্যক্তিয়ে নহয়, ইয়াতে বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে সংস্থাও জড়িত হৈ পৰে, য'ত আমি কেনেকুৱা ধৰণৰ ইয়াত গৱেষণা কৰিছোঁ বা কেনেকুৱা ধৰণৰ টেষ্ট কৰিছোঁ আৰু এই টেষ্টবোৰ কিমান জেনুইন, এই সকলোবিলাক পৃথিৱীৰ বিভিন্ন দেশত কৰা হয়। আৰু এইবোৰ কৰোঁতে এটা টিমৰ, অতি ডেডিকেটেড টিমৰ প্ৰয়োজন। আৰু সেই টিম, অতি ডেডিকেটেড টিমৰ সহযোগত আজি আহি FDA এপ্ৰুভেল পৰ্যায়লৈ পালেহি আৰু বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি বিশ্ব বজাৰত উপলব্ধ হোৱাৰ ক্ষমতা লাভ কৰিলে আমাৰ এণ্টিবায়'টিকটোৱে। আৰু সেইদৰে অন্যান্য ঔষধেও এইদৰেই লাভ কৰে। আৰু এই এণ্টিবায়'টিকটো এটা উল্লেখযোগ্য, এইটো এণ্টিবায়'টিক ভাৰতবৰ্ষত উদ্ভাৱন হোৱা প্ৰথম এণ্টিবায়'টিক, আৰু ইয়ে FDA লাভ কৰিছে। এইটো আমাৰ কাৰণে নিশ্চয় অতি সুখৰ। গোহাঁই ডাঙৰীয়া, আমি আপোনাৰ পৰা এইটো কথা জানিবলৈ বিচাৰিছোঁ যে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে আপোনাৰ এই যিটো এণ্টিবায়'টিক, সেই এণ্টিবায়'টিকটো ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন US-ৰ এপ্ৰুভেল পাইছে, যিটো প্ৰথমটো ভাৰতীয় এণ্টিবায়'টিক। গতিকে আমাৰ দৰে যিসকল সাধাৰণ দৰ্শক আছে তেওঁলোকৰ বাবে এই বস্তুটো অলপমান যদি আপুনি সহজ ভাষাত বুজাই দিয়ে যে ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন US-ৰ যিটো এপ্ৰুভেল সেইটো পাবলৈ কিমান কঠিন, বা এইটো আচলতে আপোনাৰ কিমান ডাঙৰ উপলব্ধি? হয় হয়, ই এক দীঘলীয়া জাৰ্ণি, এক যাত্ৰা বুলি ক'ব পাৰি। কাৰণ গৱেষণাগাৰত বহু বিজ্ঞানীয়ে বহু উদ্ভাৱন কৰে, কিন্তু বহু ক্ষেত্ৰত অতি ক্ষুদ্ৰ অংশহে প্ৰয়োগলৈ ৰূপান্তৰিত হয়। আৰু এই প্ৰয়োগ এটা প্ৰচেছত যাব লগা হয়, আৰু এই প্ৰয়োগ যেতিয়া প্ৰচেছত গৈ উত্তীৰ্ণ হয়, তেতিয়াহে এক ৰেগুলেটৰী অথৰিটি, FDAৰ দৰে অতি কঠিন যি ৰেগুলেটৰী আছে এখন দেশৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ, তাৰ এপ্ৰুভেল পাব পাৰি। আৰু এই যাত্ৰাত আমাৰ সহযোগী হৈ আছিলে জাৰ্মানীৰ এলাৰেকা ফাৰ্মাচিউটিকেল, বায়'ফাৰ্মাচিউটিকেল। আৰু এই অসাধ্য সাধন যিটো আমাৰ কাৰণে আজি সম্ভৱ হৈছে, এই এটা টিমৰ কাৰণে সম্ভৱ হৈছে। আৰু প্ৰথমতে এটা ড্ৰাগছ কৈছিলোঁৱেই গৱেষণাগাৰত উদ্ভাৱন হয়, তাৰ পাছতে ইয়াক বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ মাজেদি যোৱা হয়। সকলোবিলাক ডকুমেণ্টেশ্যন ৱেল ডকুমেণ্টেড হ'ব লাগিব। আমি কোনো ধৰণৰ ইয়াত পিছত এটা ডাটা চেঞ্জ কৰিব নোৱাৰোঁ, এটাও ডাটাও আমি সলনি কৰিব নোৱাৰোঁ। আৰু এইবোৰ সম্পূৰ্ণভাৱে লিপিবদ্ধ থাকিব লাগিব। আৰু এইদৰে যোৱাৰ পাছত যেতিয়া ফেজ 1, ফেজ 2, ফেজ 3 ক্লিনিকেল ট্ৰায়েলছ পাৰ হয়, এই সকলোবিলাক বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি বিভিন্ন ধৰণৰ যিবিলাক সংস্থা আছে, তেওঁলোকে এক নিৰীক্ষণ কৰি থাকে। আৰু এই নিৰীক্ষণৰ স্বতন্ত্ৰভাৱে ৰিপৰ্ট দিয়া হয়। আৰু লগতে FDA এইবিলাক ইনভেষ্টিগেশ্যনেল ড্ৰাগছ আৰু নিউ ড্ৰাগছ, যি ডিস্কভাৰী, নিউ ড্ৰাগ এইবিলাক এপ্লিকেশ্যন কৰিব লগা হয়। আৰু ইয়াৰ কঠিন প্ৰচেছ, ই এটা যথেষ্ট ৰেগুলেটৰী অথৰিটি, যথেষ্ট কঠিন প্ৰচেছ। আৰু ইয়াৰ কঠিন প্ৰচেছৰ মাজেদি গৈ যেতিয়া অতি সূক্ষ্মভাৱে ইয়াক ৰিভিউ কৰা হয়, সূক্ষ্মভাৱে অতি যিসকল এক্সপাৰ্ট আছে, সেই এক্সপাৰ্টে এই যিবিলাক তথ্য বিশ্লেষণ কৰে, আৰু এই বিশ্লেষণ কৰি ইয়াক ঘোষণা এপ্ৰুভেল দিয়ে। গতিকে ই অতি কঠিন প্ৰচেছ। আৰু এই কঠিন প্ৰচেছৰ মাজেদি গৈ আজি আমাৰ যি উদ্ভাৱন, সেই উদ্ভাৱনে FDAৰ দৰে অতি কঠিন সংস্থা, যি আছে ৰিভিউ কৰে, তেওঁলোকৰ দৰে সংস্থাৰ অৰ্গেনাইজেশ্যনৰ এপ্ৰুভেল পাবলৈ সক্ষম হৈছে। গোহাঁই ডাঙৰীয়া, আপুনি এটা টীমৰ কথা কৈছে। আপোনাৰ মই টীমটোৰ বিষয়ে অলপমান জানিবলৈ বিচাৰিছোঁ। আপুনি বৰ্তমান দক্ষিণ আফ্ৰিকাৰ CPT প্ৰতিষ্ঠানৰ মুখ্য গৱেষক হিচাপে কৰ্মৰত। গতিকে আপোনাৰ এই গোটেই কাহিনীটোৰ আঁৰৰ টীমটোৰ বিষয়ে অলপমান জানিবলৈ বিচাৰিছোঁ। হয়, এতিয়া মই CPT APA প্লাছ লেবৰেটৰীত থাকোঁ, কিন্তু আজি 16 বছৰ আগতে মই গৱেষণা আৰম্ভ কৰিছিলোঁ আমাৰ ভাৰতবৰ্ষৰ চেন্নাইত অৱস্থিত অৰ্কিড ফাৰ্মাচিউটিকেলৰ লগত। আৰু তেতিয়া এটা অতি ডেডিকেটেড টিমে কাম কৰিছিল, য'ত এই টিমটোত আছিল বহু কেইজন বিজ্ঞানী, লগতে মাইক্ৰ'বায়'লজিষ্ট, ৰসায়নবিদ, মাইক্ৰ'বায়'লজিষ্ট, আৰু কেইবাজনো ৰেগুলেটৰী অথৰিটি ব্যক্তি। তেওঁলোকে যথেষ্ট জ্ঞান আছিল। আৰু তেতিয়াই মই সেই গ্ৰুপৰ লগত কাম কৰাৰ সুযোগ পাইছিলোঁ। আৰু সুযোগ পাই এজন ৰসায়নবিদ হিচাপে বহু মলিকুল মই সংশ্লেষণ কৰিছিলোঁ, বা নিজৰ জ্ঞানেৰে সেই নতুন মলিকুল দি ক্লিনিকেল ট্ৰায়েলছৰ, বিশেষকৈ প্ৰি ক্লিনিকেল ট্ৰায়েলছত সহায় কৰিছিলোঁ।
আৰু সি পেটেণ্ট লাভ কৰিছিল আৰু 2008 বৰ্ষত আমাৰ যি কাম আছিল সেই কামে পেটেণ্ট US পেটেণ্ট পাইছিল আৰু 2010 বৰ্ষত ই স্বীকৃতি লাভ কৰে ইয়াৰ লগতে ইউৰোপিয়ান পেটেণ্টকে ধৰি বিশ্বৰ বিভিন্ন ধৰণৰ পেটেণ্ট আমি লাভ কৰিবলৈ সক্ষম হওঁ আৰু এই পেটেণ্ট লাভ কৰাৰ পাছতেই ই ধাপে ধাপে আগুৱাই গৈ বহু কঠিন স্তৰৰ মাজেদি আজি এইটো স্তৰ উপনীত হৈছে গতিকে সেই আমি গৱেষণাগাৰত যি গৱেষণা কৰিছিলোঁ সেই গৱেষণাই আজি এই ফচল নিশ্চয় এতিয়া যদি আমি বজাৰৰ কথা কওঁ তেতিয়াহ'লে বজাৰত এই এণ্টিবায়'টিকটো কি হিচাপে উপলব্ধ হ'ব হয় বজাৰত আজি US FDA এপ্ৰুভেল লাভ কৰাৰ পাছত ইতিমধ্যে বিশ্ব বজাৰ উপলব্ধ হোৱাৰ সক্ষমতা লাভ কৰিছে আৰু ই এক্সব্লিফেপ নাম এক ব্ৰেণ্ডেড ড্ৰাগছ নামেৰে ই আহিব ই বজাৰলৈ আহিব এক্সব্লিফেপ হয় এক্সব্লিফেপ ই বজাৰলৈ হয় এই ব্ৰেণ্ডেড নামত আহিব আৰু বিভিন্ন ধৰণৰ নাম দিব পাৰে কিন্তু ব্ৰেণ্ডেড নাম হ'ব ই এক্সব্লিফেপ আৰু ই প্ৰথমতে বিশ্ব বজাৰত উপলব্ধ হৈ ভাৰততো কিছু কৰণীয় আছে ভাৰতৰ যি অৰ্গেনাইজেশ্যন আছে তাতো ইতিমধ্যে এইবিলাক কাম আৰম্ভ কৰিছে যিখিনি ৰেগুলেটৰী প্ৰয়োজন বা যিখিনি পৰীক্ষা নিৰীক্ষা আছে সেইখিনি হৈ আছে ভাৰতবৰ্ষৰ মাৰ্কেটতো ই উপলব্ধ হ'ব লগতে বিশ্ব মাৰ্কেটত ই উপলব্ধ হৈ লক্ষ লক্ষ মানুহৰ জীৱন দান কৰিব নিশ্চয় আৰু আমি যিখিনি পঢ়িবলৈ পালোঁ এই এণ্টিবায়'টিকবিধে ফাষ্ট ট্ৰেকৰ মৰ্যাদাও লাভ কৰিছে এই ফাষ্ট ট্ৰেকৰ মৰ্যাদা বুলিলে কি বুজা যায় গোহাঁই ডাঙৰীয়া ই এক ৰেগুলেটৰী ৱৰ্ড প্ৰথমতে ইয়াক ব্যৱহাৰৰ কাৰণে অনুমতি দিয়ে এই ফেজ 3 ক্লিনিকেল ট্ৰায়েলছ হৈ থাকোঁতে ইয়াক ব্যৱহাৰৰ কাৰণে অতি প্ৰয়োজনীয় ক্ষেত্ৰত ইয়াক ব্যৱহাৰৰ কাৰণে অনুমতি দিয়ে কেতিয়াবা ই হয়তো FDA এপ্ৰুভেল নহ'ব পাৰে কিন্তু তেতিয়া ই ইয়াক অনুমতি দি ব্যৱহাৰৰ কাৰণে অনুমতি প্ৰদান কৰা হয় নিশ্চয় এতিয়া অলপমান আমি আপোনাৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ চাবুৱাৰ পৰা আপোনাৰ এই যাত্ৰা একেবাৰে দক্ষিণ আফ্ৰিকাৰ চেন্নাই হৈ দক্ষিণ আফ্ৰিকাৰ প্ৰিটৰিয়ালৈ অলপমান আপোনাৰ আগৰ কাহিনীখিনি কওকচোন আপোনাৰ চাবুৱাতে আপোনাৰ জন্ম চাবুৱা পানীতোলা তিনিচুকীয়া পানীতোলা বা চাবুৱা পানীতোলা বুলি ক'ব পাৰে হয় পানীতোলা গন্ধিয়া গাঁৱত মোৰ জন্ম গন্ধিয়া বৰচাপৰি প্ৰাথমিক বিদ্যালয়ত মোৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল তাৰ পাছতে পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মোৰ হাইস্কুল শিক্ষা আৰম্ভ হয় আৰু ইয়াৰ পাছতে চেনাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মোৰ হাইস্কুলীয়া শিক্ষান্ত পৰীক্ষা মই ছায়েন্সত উত্তীৰ্ণ হৈ তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰাই মই ৰসায়ন বিজ্ঞানত বিশেষ বিষয় হিচাপে মেজৰ লৈ উত্তীৰ্ণ হওঁ তাৰ পাছতেই মই গৈ অসম বিশ্ববিদ্যালয়ৰ পৰা মই মাষ্টাৰ ইন ছায়েন্স কেমেষ্ট্ৰিত মই স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰোঁ আৰু ইয়াৰ পাছতেই তেতিয়া আৰ এল যোৰহাট আছিল যোৰহাটত এতিয়া নিষ্ট নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি তাত মই PhD কৰোঁ তাত ডক্টৰ JS চান্ধুৰ তত্ত্বাৱধানত মই PhD কৰোঁ আৰু লগতে মোৰ PhDৰ বিষয়টো কি আছিলে গোহাঁই ডাঙৰীয়া PhD বিষয় আছিলে নতুন নিউ মেথড ডেভেলপমেণ্ট and biological synthesis biological synthesis of some important molecules আৰু এই বিষয়ে মই গৱেষণা কৰি মই PhD লাভ কৰোঁ এই ক্ষেত্ৰত মোক ডক্টৰ দীপক প্ৰজাপতি ছাৰেও কো গাইড হিচাপে যথেষ্ট সহায় কৰিলে আৰু তাৰ পাছতে মই গৈ চেন্নাইত উপনীত হওঁ চেন্নাইত মোৰ ইচ্ছা আছিল ইণ্ডাষ্ট্ৰীত উদ্যোগিক ৰসায়নত মই নিজকে সংস্থাপন কৰা আৰু তাতেই মই জড়িত হৈ পৰিলোঁ ঔষধ আৱিষ্কাৰৰ লগত আৰু সেই ঔষধে পেটেণ্ট লাভ কৰি US পেটেণ্ট লাভ কৰি ইউৰোপিয়ান পেটেণ্ট লাভ কৰি বৰ্তমান FDA এপ্ৰুভেল লাভ কৰি ভাৰতবৰ্ষৰ প্ৰথমটো এণ্টিবায়'টিক হিচাপে স্বীকৃতি লাভ কৰিছে আৰু এয়া মোৰ শৈক্ষিক জাৰ্ণি ইয়াৰ পাছতে মই এক অতি উচ্চ এক গৱেষণাৰ বাবে মই স্পেইন চৰকাৰৰ
ইয়াং ফেলোশ্বিপ ইয়াং ফৰেইন ৰিচাৰ্চাৰ এৱাৰ্ড লৈ মই গৱেষণাৰ কাৰণে স্পেইনলৈ যাওঁ তাত মই ইউনিভাৰ্চিটি অফ দ্য বুৰ্গছত মই উচ্চ পৰ্যায়ৰ গৱেষণা কৰি ইউৰোপিয়ান এনভাইৰনমেণ্টত গৱেষণা কৰি উচ্চ পৰ্যায়ৰ গৱেষণা কৰিবলৈ সুযোগ লাভ কৰোঁ আৰু তাৰ পাছতেই মই দক্ষিণ আফ্ৰিকালৈ আহোঁ দক্ষিণ আফ্ৰিকাৰ চাচল ফেলোশ্বিপ লৈ কেনে ইউনিভাৰ্চিটি অফ দ্য ফ্ৰী ষ্টেটত কাম কৰাৰ সুযোগ লাভ কৰোঁ আৰু ইয়াৰ পাছতেই মই আহি দক্ষিণ আফ্ৰিকাৰ CPT API ফাৰ্মাচিউটিকেল লেবত মই বিজ্ঞানী হিচাপে যোগদান কৰোঁ আৰু এই API প্লাছ লেবৰেটৰীটো আমি মই নিজেই গঢ়ি তোলা বুলি ক'ব পাৰি মোৰ ডক্টৰ হাৰ্নেছ মালান আৰু খেৰত দুজন অতি উচ্চাকাংক্ষী ব্যক্তি তেওঁলোকৰ লগত লগ হৈ API প্লাছ লেবৰেটৰী দক্ষিণ আফ্ৰিকা চৰকাৰৰ সহযোগত লগতে বিল গেটছ ফাউণ্ডেশ্যনৰ সহযোগত টিয়া টেকন'লজি ইন'ভেশ্যন ছায়েন্স এই সহযোগত এই বৰ্তমান মই গৱেষণা কৰি থকা গৱেষণাগাৰটো গঢ়ি তুলিছোঁ দক্ষিণ আফ্ৰিকালৈ আমরা কিমান চনত যোৱা হৈছিল হয় মই 2010 বৰ্ষত মই দক্ষিণ আফ্ৰিকালৈ আহিছোঁ 2010 বৰ্ষত দক্ষিণ আফ্ৰিকালৈ আহিছোঁ আৰু ইয়াত আহি মই ইউনিভাৰ্চিটি ফ্ৰী ষ্টেটত জইন কৰোঁ তাৰ পাছতে মই ইয়ালৈ আহিছোঁ হয় এতিয়া সাবুৱাৰ ঘৰখনলৈ বা অসমলৈ কিমান সঘনাই অহা হয় হয় ঘৰলৈ মনত পৰে ঘৰলৈ গৈ থকা হয় বছৰত এবাৰ ঘৰত বা ককাইদেউ আছে বা আমাৰ সম্পৰ্কীয় যিসকল আছে মোৰ ৱাইফৰ মা দেউতা আছে আমি যাব লগা হয় তিনিচুকীয়া পানীতোলা লগতে মই গ'লে বিভিন্ন ধৰণৰ কামত ৰাজহুৱা কামতো যোগদান কৰোঁ প্ৰায় বছৰত এবাৰ যাওঁ সেইটোৱেই অহাবাৰ আহিলে নিশ্চয় আমি আপোনাক লগ পাম মই এটা কথা গোহাঁই ডাঙৰীয়া আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যিমান উদ্ভাৱনৰ কাহিনী আমি এতিয়ালৈকে পঢ়িছোঁ যে হয়তো এই সকলোবোৰ উদ্ভাৱনৰ আঁৰত এটা কোইনসিডেন্টাল এটা কাহিনী থাকে বা এটা কাকতালীয় সংযোগ থাকে কেতিয়াবা আপোনাৰ এই উদ্ভাৱনটোৰ আঁৰতো কিবা তেনেকুৱা কোইনসিডেন্টাল বা ইনসিডেন্স বা কিবা কাহিনী আছে নেকি কাকতালীয় সংযোগ কিবা আছে নেকি হয় গুৰুত্বপূৰ্ণ প্ৰশ্ন সঁচাই এইটো বৰ ডাঙৰ প্ৰশ্ন মোৰ সপোন আছিল যে মই বিজ্ঞানত কিবা এটা কৰিম আৰু এইটো মোৰ এটা দৃঢ় বিশ্বাস আছিল যে বিজ্ঞানত মই সফল হ'ব পাৰিম আৰু তেতিয়া বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত আছিল কিন্তু এটাই মোৰ সপোন আৰু এই সপোন সদায় মই সাকাৰ ৰূপ দিবৰ কাৰণে ইয়াৰ সফল ৰূপ দিবৰ কাৰণে সদায় মই চেষ্টা কৰোঁ আৰু সপোন দেখোঁ যে মই কিবা এটা কৰিম আমাৰ কাৰণে দেশৰ কাৰণে নিজৰ কাৰণে লগতে বিশ্ববাসীৰ কাৰণে সেইটোৱেই মই ভাবোঁ এক মোক সদায় উদ্ভূত কৰে আজি এই পৰ্যায়লৈ অহাত বিভিন্ন ধৰণৰ গৱেষণা এতিয়াও কৰি আছোঁ এই গৱেষণাৰ এটাই সদায় মটিভেশ্যন আৰু এই শক্তি পাওঁ নিজক সদায় যেতিয়া সুধোঁ যে আমি কিয় আহিছোঁ কি কৰিম আৰু এই কামটো কৰিবৰ কাৰণে সদায় উৎসাহিত হওঁ যে বিজ্ঞানৰ যোগেদি মই বিশ্ববাসীক কিবা এটা দিব পাৰিম আৰু যিখিনি যৎকিঞ্চিত যি দিব পাৰিছোঁ সেই সদায় এটা মটিভেশ্যন মানৱ জাতিৰ বাবে কিবা এটা কৰাৰ যিটো সপোন আছে এই সপোনেৰে সদায় খেদি ফুৰে আৰু তাৰ কাৰণে বিজ্ঞানৰ এই সফলতাসমূহ বা এই যি যৎকিঞ্চিত সফলতা লাভ কৰিছোঁ সেইসমূহ বুলি ভাবোঁ এতিয়া আমি যদি আন্তঃগাঁথনিৰ কথা কওঁ তেতিয়াহ'লে আপুনি কি ভাবে যে এই ধৰণৰ আমি সচৰাচৰ দেখিবলৈ পাওঁ যে এনে ধৰণৰ এণ্টিবায়'টিকৰ উদ্ভাৱনেই হওক বা অন্যান্য ড্ৰাগছৰ উদ্ভাৱনেই হওক অন্যান্য দেশৰ তুলনাত ভাৰতত যদিও হৈ আছে কিন্তু অলপমান হ'লেও কম এই ক্ষেত্ৰত আপুনি কি ভাবে যে ভাৰতত আন্তঃগাঁথনিৰ অভাৱ হিউমেন ৰিচোৰ্চৰ অভাৱ নে কিহৰ অভাৱ আচলতে বৰ্তমান সময়ত যাৰ বাবে এই ধৰণৰ উদ্ভাৱনৰ যিটো পৰিমাণ সেইটো অন্য পশ্চিমীয়া দেশসমূহতকৈ বা জাপানতকৈ অলপমান এতিয়াও কমি আছে বুলি আপুনি ভাবে হয় এইটো সঁচাই বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন কিন্তু এটাই কথা যদি আমি সাধনা কৰোঁ যদি আমি চেষ্টা কৰোঁ তেনেহ'লে ভাৰতবৰ্ষৰ পৰাও এই ভাৰতীয়সকলেও উদ্ভাৱন কৰিব পাৰে সেয়া আমি প্ৰমাণ কৰিছোঁ আমাৰ আন্তঃগাঁথনি নিশ্চয় আমি অসমৰ কথা যদি কওঁ আমাৰ আন্তঃগাঁথনি অসমত যথেষ্ট কম আমি চেষ্টা কৰিব লাগিব বিজ্ঞানৰ আন্তঃগাঁথনি উন্নত কৰিবৰ কাৰণে বা ভাৰতবৰ্ষৰ যি আন্তঃগাঁথনি আছে সেই আন্তঃগাঁথনি বহুত কম কিন্তু ইণ্ডাষ্ট্ৰীসমূহত উদ্যোগসমূহত
যথেষ্ট উন্নত ধৰণৰ আন্তঃগাঁথনি আপুনি দেখিবলৈ পাব কিন্তু তাৰ তুলনাত আমাৰ যিবিলাক একাডেমিক ইনষ্টিটিউট আছে বিশ্ববিদ্যালয় সেইবিলাকৰ যথেষ্ট কম আৰু বিশেষকৈ এটাই ভাবোঁ যদি আমি আন্তঃগাঁথনি উন্নত কৰিব লগা হয় চৰকাৰে বিজ্ঞানৰ ক্ষেত্ৰত ইনভেষ্ট কৰিব লাগিব আৰু সেই ইনভেষ্টেহে ৰিটাৰ্ণ দিব আৰু যিবোৰ উদ্যোগে কৰি আছে ভাৰতবৰ্ষত আজি যিবিলাক উদ্যোগে যথেষ্ট পৰিমাণে আগবাঢ়াই দিছে ভাৰতবৰ্ষক আৰু ভাৰতৰ যি এণ্টাৰপ্ৰেনাৰ আছে আজি বিশ্বত দৰবাৰত ফেৰ মাৰিব পৰা অৱস্থালৈ আহিবলৈ সক্ষম হৈছে আৰু আমাৰ এই উদ্ভাৱনে যথেষ্ট উৎসাহিত কৰিছে বহুতে এই বিষয়ে মেছেজো দিছে যে উৎসাহিত কৰিব বুলি এই আন্তঃগাঁথনি নিশ্চয় সমস্যা আছে আমি আন্তঃগাঁথনি উন্নত কৰিব লাগিব চৰকাৰেও এই ক্ষেত্ৰত যথেষ্ট কৰণীয় আছে বহুখিনি কৰিব লাগিব বিজ্ঞানৰ চৰ্চাৰ ক্ষেত্ৰত বহু কৰণীয় আছে মই সেইটো কথাকে অলপমান যদি বিতংভাৱে জানিবলৈ বিচাৰোঁ তেতিয়াহ'লে আপুনি এতিয়া ধৰক এতিয়া দক্ষিণ আফ্ৰিকাত আপুনি কাম কৰি আছে আপুনি ইয়াৰ আগতে জাৰ্মানসকলৰ সৈতেও অলপমান কাম কৰিছে আপুনি চেন্নাইত কাম কৰিছে সামগ্ৰিকভাৱে পাৰ্থক্যটো ক'ত গোটেই ব্যৱস্থাটোত আপুনি পাৰ্থক্যখিনি ক'ত দেখিছে হয় এটা আজি আমি যদি চাওঁ তেনেহ'লে আমি কওঁ এই গোটেই ব্যৱস্থাটো আমাৰ যি ব্যুৰ'ক্ৰেটিক ছিষ্টেম আছে এই ছিষ্টেমটোৰ যথেষ্টখিনি সমস্যা আছে আমাৰ আগতে আমি দেখিছিলোঁ যে প্ৰতিটো ক্ষেত্ৰতে ৰাজনীতিক হয় বা গৱেষণাগাৰৰ এটা কৰিবৰ কাৰণে যিখিনি আমাৰ যিমান পৰিমাণে ইনভেষ্ট কৰিব লগা হয় বা যিমান পৰিমাণে ফাণ্ডিং দিব লগা হয় সেই ফাণ্ডিং গৱেষণাগাৰত দিয়া নহয় তাৰ লগতে আমাৰ যিবোৰ উচ্চ মানদণ্ড আমি PhD কৰি থাকোঁতে বহুখিনি ইনষ্ট্ৰুমেণ্ট আমি চুবলৈ বা আমি কৰিবলৈ আমি নিজে হাতে কামে লাগি কৰিব পৰা নাছিলোঁ কিন্তু বিদেশত আমি এটা দেখিছোঁ বা উদ্যোগবোৰত আমি এটা দেখিছোঁ যে তাত এই ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ আছে এটা ইনষ্ট্ৰুমেণ্ট এজন ছাত্ৰ অকল ডিগ্ৰীয়ে নলয় তাত তেওঁ টেকনিকেলিও যথেষ্ট ফিট হয় টেকনিকেলি যথেষ্ট পৰিমাণে চাউণ্ডেড মোৰ তত্বাৱধানটো যি মাষ্টাৰ ডিগ্ৰী মই বা PhD যি দেখিছোঁ তেওঁলোকে যথেষ্ট পৰিমাণে কি কৰে কামবোৰ কৰিব পাৰে টেকনিকেল কামবোৰ কৰিব পাৰে হাতে কামে কৰিব পাৰে এই হাতে কামে কৰা কামতকৈ আমাৰ কিছু ক্ষেত্ৰত থিয়ৰিটিকেল এইটো খুব বেছি গুৰুত্ব দিয়া হয় আৰু থিয়ৰিটিকেল বুজাটো বেছি দি প্ৰেক্টিকেলৰ বুজা কম প্ৰেক্টিকেল যিটো আমি কৰিব লগা হয় সেইটো কমি যায় গতিকে এইটো খুবেই প্ৰয়োজন প্ৰেক্টিকেল আৰু টেকনিকেল এই দুটা বস্তু বিজ্ঞানৰ ক্ষেত্ৰত খুবেই প্ৰয়োজন টেকনিকেলি চাউণ্ড হোৱাটো আৰু এইকাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰাটো যথেষ্ট প্ৰয়োজন বুলি ভাবোঁ বিদেশত এই ক্ষেত্ৰত যথেষ্ট আগবঢ়া আপুনি নিশ্চয় সেইখিনি সঁহাৰি পাইছে কাৰণে আজি ইমানখিনি আগবাঢ়ি যাবলৈ পাৰিছে এতিয়া ধৰক এটা উদ্ভাৱনৰ কথা যদি আমি কওঁ এণ্টিবায়'টিকৰ যিটো উদ্ভাৱন সেইটো একেদিনাই কেতিয়াও নহয় বা একেবাৰতে কেতিয়াও পোৱা নাযায় পৰীক্ষাৰ পাছত পৰীক্ষা পৰ্যায়ৰ পাছত পৰ্যায় তাৰ পাছত আহি এটা পৰ্যায়ত উপনীত হয় কিন্তু যাত্ৰাটো হয়তো ইয়াতে শেষ নহয় ইয়াৰ পাছতো নিশ্চয় আৰু আপুনি ইয়াতকৈ আগুৱাই যাবলৈ চেষ্টা কৰিব বা ইয়াতকৈও আৰু অধিক গৱেষণাৰ থল এতিয়াও আছে নিশ্চয় হয় 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 নিশ্চয় এটা এণ্টিবায়'টিক আৱিষ্কাৰে মোৰ গৱেষণা নিশ্চয় শেষ নহয় এতিয়াও আমি বহু ধৰণৰ কাম আমি কৰি আছোঁ এতিয়া আপুনি জানে বিল গেটছ বিশ্বৰ এজন সৰ্বশ্ৰেষ্ঠ বৰ্তমান ডনাৰ সেই বিল গেটছৰ তেখেতৰ লগত আমি কাম কৰিছোঁ গ্ল'বেল হেল্থ ইম্প্ৰুভমেণ্ট বিশেষকৈ ক'ভিডৰ পাছত বিল গেটছৰ সৈতে আপোনালোকে কৰি আছে হয় বিল গেটছৰ মেলিণ্ডা এণ্ড বিল গেটছ ফাউণ্ডেশ্যনৰ সহযোগত আমি কৰি আছোঁ হয় বিশেষকৈ ক'ভিডৰ পাছত এটা মেছেজ বিশ্ববাসীলৈ আহিলে যিকোনো সময়তে মহামাৰী হ'ব পাৰে যিকোনো সময়তে মহামাৰীয়ে দেখা দিব পাৰে আৰু সেইটো কাৰণে আমি যিকোনো সময়তে সাজু হ'ব লাগিব যিকোনো সময়তে আমি মানৱ জাতিলৈ প্ৰয়োজনীয় ঔষধ দিব পাৰিব লাগিব আৰু তাকো আমি কম দামত দিব পাৰিব লাগিব যাতে মানুহে আমাৰ দুখীয়া মানুহখিনিয়ে বা আমাৰ সৰ্বসাধাৰণে সেই ঔষধৰ যি কাৰ্যকাৰিতা আছে বা সেই ঔষধ যাতে সৰ্বসাধাৰণে পাব পাৰে তাৰ কাৰণে আমি কম দামত অতি কম খৰচত আমি উপলব্ধ কৰাব পাৰিব লাগিব সেয়েহে গৱেষণা সদায় নিৰন্তৰভাৱে চলি আছে বিশ্বজুৰি গৱেষণা চলি আছে বিল গেটছ ফাউণ্ডেশ্যনৰ সহযোগত বিশ্বত গৱেষণা চলি আছে বা বিশ্ব ইউনিভাৰ্চিটিবোৰতো চলি আছে আমি এই ক্ষেত্ৰত কৰি আছোঁ মেডিচিন ফৰ অল সহযোগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়া কলম্বিয়াৰ লগতো কৰি আছোঁ
আৰু আমি HIV ড্ৰাগছৰ কাম কৰি আছোঁ, মেলেৰিয়া ঔষধৰ কাম কৰি আছোঁ। ইতিমধ্যে আমাৰ এণ্টি কেঞ্চাৰ ঔষধৰ আমি কাম কৰি আছোঁ। মেলেৰিয়া ঔষধৰ আমি নতুন প্ৰযুক্তি উদ্ভাৱন কৰি বিশ্ববাসীলৈ আগবঢ়াব পাৰিছোঁ বিল গেটছৰ সহযোগত। আৰু ইতিমধ্যে আমাৰ প্ৰকাশিত হৈছে আৰু ইয়াৰ উৎপাদন কৰি আমি বিশ্ববাসীক দিবলৈ সাজু হৈছোঁ। নিশ্চয়। এতিয়া আমি যদি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত চাওঁ, ভাৰতবৰ্ষত বিশেষকৈ এই যিটো বৰ্তমান সময়ত আমি পলিউশ্যনৰ কথা কওঁ বা ভাৰতবৰ্ষত পলিউশ্যনটো ইমান বেছি বৃদ্ধি পাইছে যে ইয়াৰ বহুসংখ্যক মানুহ এতিয়া শ্বাস প্ৰশ্বাসজনিত ৰোগত ভুগিবলগীয়া হৈছে বা নিউমনিয়াত ভুগিবলগীয়া হৈছে। এই ক্ষেত্ৰত আপোনাৰ এই উদ্ভাৱনটো আমি যদি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত চাওঁ তেতিয়াহ'লে কেতিয়াৰ পৰা উপলব্ধতা বা কেতিয়াৰ পৰা ব্যৱহাৰযোগ্য হৈ উঠিব? হয় হয়, ই অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। মই ইতিমধ্যে অনুকি আছিলোঁ, বিশ্বৰ বিভিন্ন দেশৰ নিজৰ অৰ্গেনাইজেশ্যনবোৰ আছে, বিশেষ সংস্থা আছে, তেওঁলোকেও পৰীক্ষা নিৰীক্ষা কৰে। ভাৰতবৰ্ষতো এই পৰীক্ষা নিৰীক্ষা হৈ আছে এই বিষয়ে, বিশেষকৈ ৰেগুলেটৰী ডিপাৰ্টমেণ্টত। আৰু FDA এপ্ৰুভেল হোৱাৰ পাছত বা ইউৰোপীয়ান মেডিচিন এজেঞ্চিয়ে এপ্ৰুভেল দিয়াৰ পাছত অতি কঠিন পৰ্যায় যি পাৰ হৈ এই এপ্ৰুভেল লাভ কৰিলে, তাৰ পাছত ভাৰতবৰ্ষতো অতি সোনকালে ই উপলব্ধ হ'ব বুলি আমাৰ বিশ্বাস। আৰু ই বহু মানুহৰ জীৱন ৰক্ষা কৰিব পাৰিব। আৰু তেতিয়া কম্পিটিশ্যন, বৰ্তমান যদি মন'পলি হৈ থাকে, এটাই যদি ড্ৰাগছ বজাৰত থাকে তেনেহ'লে ড্ৰাগছৰ দাম বহুত বেছি হৈ থাকে। যদি নতুন নতুন ঔষধ আহে তেনেহ'লে এই ঔষধে বজাৰৰ মূল্য কমাবলৈ সক্ষম হ'ব আৰু আমাৰ হ'বৰ কাৰণে এই ঔষধ পাবলৈ সক্ষম হ'ব। এতিয়া এই এণ্টিবায়'টিকটিৰ ল'বলৈ পৰা বা এই এণ্টিবায়'টিকটো গ্ৰহণ কৰিব পৰাৰ কিবা বয়স থাকে নেকি, যে ইমান বয়সৰ অনুৰ্ধ বা ঊৰ্ধত ল'ব নোৱাৰে? হয়, বৰ্তমানলৈকে ইয়াৰ কিছু আছে, কিছু তেওঁলোকে ঘোষণা কৰিছে, কিন্তু ইয়াৰ পৰীক্ষা নিৰীক্ষা চলি আছে। এতিয়া 18 বছৰ ওপৰৰ যিসকল পেচেণ্ট আছে, যিসকলে এই মূত্ৰাশয় ৰোগ বা প্ৰস্ৰাৱতন্ত্ৰ ৰোগত ভুগি আছে বা নিউমনিয়া আদি ৰোগত ভুগিছে অতি ক্ৰিটিকেলি, তেওঁলোকক এই ঔষধ ব্যৱহাৰৰ কাৰণে অনুমতি প্ৰদান কৰিছে। নিশ্চয় নিশ্চয়, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ মুকুট গোহাঁই ডাঙৰীয়া। আপুনি যথেষ্ট ব্যস্ততাৰ মাজত আমাক অলপ সময় দিলে আৰু লগতে আপোনাৰ এই অভিজ্ঞতাৰ বিষয়ে আমাক জনালে, লগতে আপোনাৰ এই সৃষ্টিৰ বিষয়ে আমাক জনালে। আমি আশা কৰিছোঁ যে আপোনাৰ এই যাত্ৰা আৰু আগলৈ যাওক আৰু আপুনি এনেধৰণে উদ্ভাৱন কৰি যাওক আৰু কেৱল অসম নহয় গোটেই ভাৰতবৰ্ষৰ এই নাম জিলিকাই তোলক বিশ্বৰ প্ৰেক্ষাপটত। এয়া আছিলে আজিৰ আমাৰ বিশেষ অতিথি বিজ্ঞানী ডক্টৰ মুকুট গোহাঁই। তেখেতৰ ইতিমধ্যে আমি কৈছোঁ তেখেতৰ যি এণ্টিবায়'টিক, সেই এণ্টিবায়'টিকে যি এপ্ৰুভেল লাভ কৰিছে, আমি নথৈ আনন্দিত আৰু আমি আশা কৰিছোঁ কেৱল ডক্টৰ গোহাঁয়ে নহয়, অসমৰ পৰা আৰু এনেধৰণৰ উদ্ভাৱক ওলাওক আৰু বিশ্ব প্ৰেক্ষাপটত তেওঁলোকে নিজৰ যি উদ্ভাৱনী শক্তি তাক প্ৰতিষ্ঠা কৰক। ইয়াৰ লগে লগে আজিৰ আমাৰ এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।